কংগ্ৰেছ শূন্য পশ্চিমবংগত। তেনেস্থলত ইয়াতে কংগ্ৰেছে নেতৃত্ব লৈছে মিত্ৰজোঁটৰ। পশ্চিমবংগত শূন্য থকা কংগ্ৰেছক আমি ইয়াত কেনেকুৱা সহযোগ কৰিম? সম্ভৱেই নহয়। আমি এটা বৃহৎ দল, ভাৰতত বিৰোধীৰ দ্বিতীয় বেছিকৈ সাংসদ থকা দল হৈ গ'ল তৃণমূল কংগ্ৰেছ। আমাৰ এটা নিজা স্থিতি আছে, নিজৰ চৰকাৰ আছে। মেঘালয়ত আমাৰ অপজিশ্যন লিডাৰ আছে, আমাৰ বিৰোধী আছে মেঘালয়ত। ত্ৰিপুৰাত আমাৰ বিধায়ক আছে, কেৰালাত আমাৰ সংগঠন আছে, গোৱাত আমাৰ সংগঠন আছে। গতিকে আমি কোনো মিত্ৰতাত নাই। কেৱল ভূপেন বৰাই নহয়, নিৰ্বাচন ঘোষণা হোৱাৰ আগদিনালৈ কংগ্ৰেছৰ আৰু আধা ভাল কেইখন নেতা গুচি যাব। মইতো কিছুমানৰ নামো ইনডাইৰেক্টলি কৈ দিছো। মানে কংগ্ৰেছটো ভৰিৰ পৰা মূৰলৈ গেলিছে। কংগ্ৰেছ অকল ৰকিবুলৰ নিচিনা দালালে চলাই আছে, আৰু গৌৰৱ গগৈ ৰকিবুলৰ কোলাত বহি লৈছে। সেইটোৱে নহয় জানো? গতিকে ৰকিবুলৰ নেতৃত্বত যি দল চলিব, সেই দলত অসমৰ ৰাইজে সমৰ্থন নকৰে। কেৱল বিশ্বৰ তৃণমূল কংগ্ৰেছ বাদ দিয়ক, তৃণমূল কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰা নাছিলে। আমি যি আসন পাওঁ নহয়, আমাক কথা কৈ লাভ নাই। কংগ্ৰেছ 20ৰ তলত আসন পাব। কংগ্ৰেছ এই দম্ভালি, এই ৰকিবুলৰ দাদাগিৰি, আজিতো 2016 চনৰ পৰা 2012 চনৰ পৰাই এই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কাৰ অত্যাচাৰত ওলাই গ'ল? এই ৰকিবুলৰ নিচিনা দালালৰ কথাত ওলাই গ'ল, ভূপেন বৰা ওলাই গ'ল, আৰু কিমান মন্ত্ৰী বিধায়ক ওলাই গৈছে, ডাঙৰ সাধাৰণ সম্পাদক ওলাই গৈছে। ৰূপজ্যোতি কুৰ্মী কওক, সুশান্ত বুঢ়াগোহাঁই কওক, বসন্ত দাস কওক, হিন্দু MLA বিধায়কবোৰতো নাইকিয়া হৈ গৈছে। হিন্দু ভোটাৰটো নায়েই। কেইটামান খালি সংখ্যালঘু ভোটাৰে অকমান দলটো মৰম কৰি আছে বুলি অসমত দলটো বাচি আছে। আৰু গৌৰৱ গগৈ কোনো নেতাই নহয়। গৌৰৱ গগৈ হৈ গ'ল 14 চনত পেৰাচুট লেণ্ডিং কৰা নেতা। গতিকে তৃণমূল পৰ্যায়ত যায় তেখেতসকলে যে সংগঠন উঠাব, এইটো না সাংবাদিকক এপইণ্টমেণ্ট দি দিয়ে। সাংবাদিকে যদি বাইট ল'ব যায়, আপোনাৰ এপইণ্টমেণ্ট দিছে নেকি? সাংবাদিকৰ কিবা এপইণ্টমেণ্ট থাকে নেকি? কৰ্মীৰ ফোন নুঠায়, ৰকিবুলে যি ক'ব সেইটো তেওঁ কৰে। গতিকে ৰকিবুলৰ কোলাত যিহেতু বহিছে, ভূপেন বৰা আৰু ওলাই যাব। ভূপেন বৰা ওলাই যোৱাই মই বেয়া পাইছো, ভাল পাইছো, কিন্তু বিজেপিত যোৱাই মই বেয়া পাইছো। বিজেপিত যাব নালাগিছিলে, কাৰণ ভূপেন বৰা এটা স্থিতি থকা নেতা আছে। গতিকে গৌৰৱ গগৈৰ নেতৃত্বত আপোনালোকে চাব, আজি নোট কৰিব, এই অভয়পুৰীত মই কৈ গলো, ফলাফল ঘোষণাৰ দিনা গৌৰৱ গগৈ পদত্যাগ কৰিব, দিল্লীলৈ তেওঁক আকৌ পিছ কৰি লৈ যাব, ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাব, ইয়াতে পদুত বৰদলৈক দায়িত্ব দিব। এইটো নিৰ্বাচনৰ ফলাফলৰ পিছতে।